তো এখেত আমাৰ পেচেণ্ট বেক পেইন হৈছে প্লাছ পেলভিক ৰিজনত ছাডেনলি পেইন হৈছিলে আৰু যাৰ ফলত এখেতে খোজ কাঢ়িবলৈ বহুত কষ্ট হৈছিলে। আজি হয়তো 10 দিন আগত মোৰ তাত এটা ছেশ্যন লৈছিলে। তো যিদিনা আহিছিলে বহুত মানে কষ্ট আহিছিলে, খোজ কঢ়াৰ যিটো পজিশ্যন এইটোতো বিলকুল নাছিলে। তাৰ আগত এটা মাইল্ড ষ্ট্ৰক আহিছিলে। তো আমিতো গোটেই বডিৰ ছিষ্টেমটোৰ ওপৰত ট্ৰিটমেণ্টটো কৰোঁ। তো এখেতে অলপ এতিয়া এখেতৰ ফিডবেক এখেতে নিজে দাঙি ধৰিব। ইয়াত ট্ৰিটমেণ্ট কৰাৰ আগত তেখেতৰ কি অৱস্থা আছিলে আৰু আজি 2টা ছেশ্যন কৰিছে 10 দিনৰ গেপত। এতিয়া এখেত নমস্কাৰ, মোৰ নাম ৰূপমী দাস। মই তিনিচুকীয়া নিবাসী। লেফ্ট ছাইড হাতখনো অলপ প্ৰব্লেম আছিল। এই ট্ৰিটমেণ্টটো কৰাৰ পিছত অলপ মোৰ ৰিয়েলাইজ হ'লোঁ যে আৰাম পোৱা। সেইটো কাৰণে আকৌ এবাৰ তেখেতৰ ওচৰত আহিলোঁ মই ট্ৰিটমেণ্টটো কৰিবৰ কাৰণে। কিন্তু ইয়াত আহি মই সম্পূৰ্ণ ভাল হৈ গ'ল মোৰ। মই আজি 10 দিনমানৰ আগতে ইয়ালৈ আহোঁতেই একেবাৰে খোজেই কাঢ়িব পৰা নাছিলোঁ। টমটমত আহিছিলোঁ। তেখেতে ট্ৰিটমেণ্ট কৰাৰ পিছত মই 2 দিনৰ পিছতেই 100ৰ ভিতৰত 100তেই আৰাম পালোঁ। আৰু ঠিক আছে, আপোনাৰ এইটো থেৰাপি লৈ ছেটিছফাইড? সন্তুষ্টি হয়? হয়। কোনো অসুবিধা নাই? নাই কোনো দুখ নাই? নাই। ঠিক আছে, ৰাইজৰ কাৰণে কি ক'ব? আপোনালোকো তেনেকৈ কিবা এই ধৰণে যদি অসুবিধা প্ৰব্লেম হয় ইয়াত আহিলে সম্পূৰ্ণ মানে 100ৰ 100তেই আৰাম পাব। আপোনালোকে ইয়াতে এবাৰ আহি চাব। ধন্যবাদ। এইখিনিয়ে ক'বলগীয়া আছিল এই ভিডিঅ'ৰ মাধ্যমেৰে। নমস্কাৰ, ধন্যবাদ। ভাৰত মাতা কি।